আৰু কিছু সময়ৰ বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিছো বাতৰিৰ মাজলৈ। পদূলিমুখত ৰঙালী বিহু বিহুক লৈ প্ৰস্তুতি প্ৰতিজন অসমীয়াৰ ব্যতিক্ৰম নহয় বড়োভূমিৰ ডেকা গাভৰু সকলো। টঙলা সঞ্চানপাৰাতো বিহুটিক আদৰিবলৈ এতিয়া সাজু হৈ পৰিছে টংলাবাসী ৰাইজ। বিহু বাগুৰুম্বা মোচাক লাগানাই নৃত্যই অনুশীলনত ব্যস্ত হৈ পৰিছে টংলাবাসী ৰাইজ। বড়ো যুৱক যুৱতীসকলো এনেদৰে ব্যস্ত হৈ পৰিছে আখৰাত। ক'ৰবাত যদি ঢোল পেপাৰ গুমগুমনি, আন ক'ৰবাত আকৌ খাম চুংফুৰ মাতেৰে ধ্বনি মাহজুৰি চলাই গৈছে এনেদৰে আখৰা। অসমবাসীক জনাইছে বিহুৰ আগতীয়া শুভেচ্ছা। এনেদৰে কণ কণ শিশুসকলো ওলাই আহিছে, এনেদৰে আখৰাত ব্যস্ত হোৱা দেখিবলৈ পোৱা গৈছে। কিছু ভাল লগা দৃশ্যাংশ এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাই আছে। তৰফত আমাৰ সাংবাদিকৰ এক প্ৰতিবেদন আছে, সেই প্ৰতিবেদন আগবঢ়াইছোঁ। সন্মুখত ৰঙালী বিহুক আদৰিবলৈ সাজু হৈছে প্ৰতিজন অসমীয়া, আৰু সেই ৰঙালী বিহুতে যেন এপাক কঁকাল ঘূৰাই নাচিবলৈ সাজু হৈছে প্ৰতিগৰাকী ডেকা গাভৰু। আৰু মই বৰ্তমান উপস্থিত আছোঁ ওদালগুৰি জিলাৰ টংলা সঞ্চয়পাৰাত। পুনতে সহযোগী কেমেৰা পাৰ্চনক কিছু দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাম। এয়া আপোনালোকে দেখিব পাৰিছে ওদালগুৰি জিলাৰ টংলা সঞ্চয়পাৰাৰ পৰিৱেশ। এনেদৰে সঞ্চয়পাৰাত বসবাস কৰা বড়ো জনগোষ্ঠীয় লোকসকলেও চেনেহৰ বিহুটিক আদৰিবলৈ আৰু সেই বিহুতে এপাক কঁকাল ঘূৰাই নাচিবলৈ তেওঁলোকৰ যি থলুৱা নৃত্য বা তেওঁলোকৰ যি লোককৃষ্টি, সেই কৃষ্টিসমূহ অনুশীলন কৰি থকা দেখা গৈছে। তেওঁলোকৰ যি নৃত্য বৈশাগু, বাগুৰুম্বা, মোচাক লাগানাই তেনেকুৱা ধৰণৰ নৃত্য অনুশীলন কৰি থকা দেখা গৈছে। যিহেতু অসমখনত বিভিন্ন জাতি জনগোষ্ঠীয় লোকসকলে বাস কৰে, তাৰে অন্যতম জনগোষ্ঠী হৈছে বড়োমূলীয় জনগোষ্ঠী। সেই বড়োমূলীয় জনগোষ্ঠীসকলেও চেনেহৰ বিহুটিত আদৰিবলৈ আৰু সেই বিহুত এপাক নাচিবলৈ এনেদৰে তেওঁলোকৰ নৃত্যসমূহ অনুশীলন কৰি থকা দেখা গৈছে। যিহেতু বিহু আমাৰ সকলোৰে স্বাভিমান, বিহু আমাৰ আপোন, আৰু বিহুত আমি বিভিন্ন উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা যাওঁ। ঠিক তেনেদৰে সেই বিহুত এপাক নাচিবলৈ, মন খুলি হাপা পলোৱাই নাচিবলৈ এনেদৰে ডেকা গাভৰুসকলে তেওঁলোকৰ যি নৃত্য, সেই নৃত্যত অনুশীলন কৰি থকা দেখা গৈছে। মোৰ সহযোগী কেমেৰা পাৰ্চনে সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে। মই পুনৰবাৰ জনাইছোঁ এয়া ওদালগুৰি জিলাৰ টংলাৰ পৰিৱেশ। যিহেতু বিহু সমাগত, সেই বিহুক লৈ এনেধৰণৰ প্ৰস্তুতি হোৱা দেখা গৈছে। আৰু অসমৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ওদালগুৰি জিলাৰ যি টংলা, সেই টংলাটো বড়ো জনগোষ্ঠীয় লোকসকলে তেওঁলোকৰ যি লোকনৃত্য, তেওঁলোকৰ যি বৈশাগু, বাগুৰুম্বা, মোচাক লাগানাই নৃত্যৰে এনেদৰে প্ৰস্তুতি হৈছে। আৰু তেওঁলোকৰ যি কৃষ্টিসমূহ, বহাগ মাহৰ যি বিহু, সেই বহাগৰ বিহুত প্ৰতিখন মঞ্চই বা বিহুটোলৈ তেওঁলোকৰ যি কৃষ্টিসমূহ প্ৰদৰ্শন কৰাৰ হয়তো তেওঁলোকে মানস কৰিছে। তেওঁলোকৰ সেই প্ৰচেষ্টাতে তেওঁলোকে আচলতে এনেধৰণৰ অনুশীলন কৰি থকা দেখা গৈছে। মই পোনে পোনে নাচনীসকলৰ সৈতে কিছু কথা জানিবলৈ মই চেষ্টা কৰিম যদি সম্ভৱ হয়। ভণ্টি, কি নাম তোমাৰ? নমস্কাৰ শ্ৰী, মোৰ নাম জোনালী বড়ো। আমি এতিয়া লাইজাম নাচি আছোঁ। হয়। তোমালোকে যোৱা বছৰৰ তেনেকুৱা নাচিছিলা? ক'ত ক'ত প্ৰগ্ৰাম কৰিছিলা আৰু এইবাৰ ক'ত ক'ত প্ৰগ্ৰাম কৰিবা তোমালোকে? এতিয়া পানী ফুটাত মাতিছে আৰু অহা নাই, পিছত আহিব, নিশ্চয় আহিব। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ঠিক আছে, এয়া দেখুৱাই আছে সহযোগী কেমেৰা পাৰ্চনে, পৰিৱেশ দেখুৱাই আছে। আপোনালোকে দেখিব পাৰিছে এনেদৰে নাচনীসকলৰ মনত বহুত উৎসাহ উদ্দীপনা দেখা গৈছে। সামগ্ৰিক পৰিৱেশ নিশ্চয় আপোনালোকে দেখি আছে। ওদালগুৰি জিলা টংলাৰ পৰিৱেশ এয়া। মই আৰু এগৰাকী নাচনীৰ সৈতে মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম। এই নৃত্যটোৰ কি নাম? এইটো মোচা লাইজাম মোচা নাই। তোমাৰ নাম কি? নমস্কাৰ, মোৰ নাম শ্ৰী চন্দ্ৰমা বড়ো। কেনেকুৱা লাগিছে? ভাল লাগিছে। নাচি কেনেকুৱা লাগে? নাচি ভাল লাগে, কিন্তু মাজত বহুত ভাগৰ লাগে কেতিয়াবা। এইবাৰ ক'ত ক'ত প্ৰগ্ৰাম কৰিবা তোমালোক? প্ৰগ্ৰামটো আহিছে বহুত এতিয়া, ইপিনে বৰটঙলা, তাৰপিছত ৰূপাঘাট, সেইবিলাকত আহিছে। আৰু যোৱাবেলি বিহুত তোমালোকে কিমানমান প্ৰগ্ৰাম কৰিছা? 10খনমান হৈছে। 10খন নিশ্চয় হ'ব। অসমবাসী ৰাইজক বিহুৰ শুভেচ্ছা দিবানে? আপোনালোকক সকলোকে বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল। ধন্যবাদ। এইটো এয়া আছিলে আচলতে নাচনীসকলৰ মনৰ ভাৱ। আৰু মই ইয়াত উপস্থিত থকা গাঁৱৰ কিছু লোকৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। নমস্কাৰ।
প্ৰস্তুতি কেনেকুৱা প্ৰস্তুতি চলি আছে বিহুৰ বতৰ লগতে আমাৰ যিটো উলহ মালহে যিটো ৰংজালী যিটো বৈশাগু হয় এটাৰ বিষয়ে মানে ৰিহাৰ্চেল চলাই আছোঁ আৰু আগন্তুক যিহেতু আবাৰ যোৱা বছৰৰ পৰা চলি আছে ধুনীয়াকৈ আৰু নিশ্চয়কৈ অসমীয়া ৰাইজক আমি যাচিছোঁ মৰম যাচিছোঁ উলহ মালহেৰে আৰু লগতে সাধাৰণভাৱে আমাৰ ওচৰে পাঁজৰে যদি কোনোবা এনেকৈ যদি মাতে যায় সাধাৰণ এটা নিম্ন এটা পাৰ্টটো লৈ পেলাই সেনেকুৱা মানে বাহিৰত যোৱা হিচাপে সেনেকৈ নহয় আৰু গাঁৱৰ যিটো আমাৰ খেৰা কৃষ্টি আৰু গাঁৱৰ যিটো আমাৰ মানে সাংস্কৃতিক যিটো মানে বড়োৰ যিটো এইটো ৰখাৰ কাৰণে আয়োজন প্ৰস্তুতি চলাই আছোঁ আৰু মানে আপোনালোকৰ যি কৃষ্টি সেই কৃষ্টিসমূহ অসমবাসী ৰাইজক দেখুওৱাৰ লগতে বা কৃষ্টিসমূহ ধৰি ৰখাৰ কাৰণে এই প্ৰচেষ্টা নিশ্চয় কৰিছে আপোনালোকে এনেকৈ কৰিছোঁ এইটো কিমানখিনি আমি সফল হওঁ তাৰে কামনাৰে সকলোৰে ৰাইজৰে মানে সহযোগ লাগিব অকলে আমিয়ে নহয় আমাৰ গাঁৱৰ মানুহখিনি গোটেই লগ লাগি এইখিনি কৰি আছোঁ আৰু যিখিনি পাৰোঁ কৰি যাই আছোঁ আৰু ভালে ভালে কৰিব পাৰিম বুলি আশা ৰাখিছোঁ সেয়াই আৰু ৰঙালী বিহুৰ বিহুতলীত কিমানমান এতিয়ালৈকে আপোনালোকক নিমন্ত্ৰণ জনাইছে বিহুতলীত প্ৰদৰ্শন কৰাৰ কাৰণে আহি আছে মোটামুটি আহিছে কিন্তু বিশেষকৈ আমি ইমান মানে হেৰিকৈ ৰাখিব পৰা নাই যিহেতু আমাৰ গাঁৱৰ কাৰণে আমি হেৰি কৰিছোঁ আৰু মানে ওচৰে পাজৰে দিছোঁ আমি আমাৰ এটা নিম্ন এটা কিবা এটা লয় মানে চ' গাড়ীৰ সুবিধা আৰু যিহেতু আমাৰ গাৰ্জেনৰ বহুত মানে হেৰি আছে সেইটো কৰি আছোঁ যিমান পাৰোঁ যাম নিশ্চয় আশা ৰাখিছোঁ সেইটোৱে আৰু অসমবাসী ৰাইজক কিবা ক'বনে অসমবাসী ৰাইজে এই বিহুৰ সুযোগতে এটা মানে শুভেচ্ছা দিলোঁ সকলোৱে বিহু যাতে ভালে ভালে কুশলে যাওক যাতে কোনো মানে হাই